আমিনগাঁৱত নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ নতুন আৱাস। স্থানান্তৰিত হ'ব নেকি ৰাজ্যৰ ৰাজধানী? মুখ্যমন্ত্ৰীৰ বাবে আমিনগাঁৱত চৰকাৰী আৱাস নিৰ্মাণৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে সাজু হৈছে নতুন ভৱনৰ নক্সা। লোক নিৰ্মাণ বিভাগে আহ্বান কৰিছে নিবিদা। 9,51,51,406 টকা ব্যয়েৰে নিৰ্মাণ হ'ব মুখ্যমন্ত্ৰীৰ আৱাস। 7 ফেব্ৰুৱাৰী নিবিদাৰ শেষ দিন। 3মহলীয়া অট্টালিকাটোৰ নিৰ্মাণ কাৰ্য 15 মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। 2,332 বৰ্গমিটাৰৰ অধিক অৰ্থাৎ 25,101 বৰ্গফুটৰ অধিক মাপৰ হ'ব অট্টালিকাটো। এই প্ৰাসাদোপম অট্টালিকাত থাকিব নানান সুবিধা। 2টা মহলাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগতে অন্যান্য আৱাসিক প্ৰয়োজনীয় কোঠাৰ উপৰি যোগ, ব্যায়ামগাৰ আদিও সংলগ্ন থাকিব। তদুপৰি আটক ধুনীয়াকৈ সজাই তুলিব মুখ্যমন্ত্ৰীৰ আৱাসৰ ভিতৰ বাহিৰ। চৌহদত কি গছেৰে সজোৱা হ'ব তাৰো নিৰ্দেশনা আছে এই নিবিদাত। মুখ্যমন্ত্ৰীৰ আৱাস বৰ্তমানৰ ৰাজধানীৰ পৰা আমিনগাঁৱলৈ স্থানান্তৰিত কৰাৰ পদক্ষেপৰ লগে লগেই প্ৰথমেই প্ৰশ্ন উঠিছে, স্থানান্তৰিত হ'ব নেকি ৰাজধানী? বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ অসুবিধা কি? প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰীৰ বাবে নতুন আৱাসৰ প্ৰয়োজন আছেনে? ইত্যাদি নানা প্ৰশ্ন উত্থাপন হৈছে। মুখ্যমন্ত্ৰীৰ বাবে নতুন আৱাস নিৰ্মাণৰ নিবিদা আহ্বানৰ লগে লগে ই বিতৰ্কৰ ৰূপ লৈছে। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ৰাজ্যৰ ঋণ দায়গ্ৰস্ত অৱস্থাৰ প্ৰসংগ উত্থাপনেৰে সৰব হৈছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। আমিনগাঁৱত অসমৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ কোনো দৰকাৰ নাই, চৰকাৰী বাসগৃহৰ কোনো প্ৰয়োজন নাই। তেওঁ নিজৰ সমষ্টিৰ মানুহক আমি ৰাজধানীখনেই ইয়ালৈ লৈ আহিম বুলি এইটো নিৰ্বাচনী কেম্পেইন নেকি? যিখন ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত 4ৰ্থ আটাইতকৈ দুখীয়া ৰাজ্য, 4ৰ্থ দৰিদ্ৰ ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ কাৰণে 4টা বাসগৃহ। ৰাজধানী দিছপুৰৰ পৰা উত্তৰ গুৱাহাটীলৈ নিবলৈ বিচৰাৰ এয়া আৰম্ভণি বুলি সন্দেহ কৰিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকেই অসম বুলি ভাবে বুলিও কটাক্ষ কৰে অজাপৰ সভাপতিজনে। যে তেওঁ এমূৰৰ পৰা যেনেকৈ হাইকোৰ্ট লৈ যাব খুজিছে উত্তৰ গুৱাহাটীলৈ, তাৰমানে গোটেইবোৰ গুৱাহাটী মানে তেওঁৰ নিজৰ সমষ্টিলৈকে সকলো বস্তু লৈ যাব খুজিছে। তাৰমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীখনকে অসম বুলি ভাবে, যে তেওঁ এইটোৰ যোগেদি ভৱিষ্যতৰ দিনসমূহত ৰাজধানী দিছপুৰৰ পৰা উত্তৰ গুৱাহাটীলৈ লৈ যাবৰ কাৰণেও কিন্তু কুটকৌশল কৰিব। এয়া আৰম্ভণি। ডিগবৈত এই বিষয়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয়। তদুপৰি মুখ্যমন্ত্ৰীৰ আৱাসগৃহটো নিৰ্মাণ হ'বলৈ 3-4 বছৰ লাগিব বুলি কয়। এনেধৰণৰ বাসগৃহ নিৰ্মাণ কৰিবলৈ অসমত 6-7 বছৰ লাগে বুলি কৈ এই আৱাসত তেওঁৰ থকাৰ সৌভাগ্য নহ'ব বুলি কয় মুখ্যমন্ত্ৰীয়ে। এইটো মুখ্যমন্ত্ৰীৰ বাসভৱন বনিব, হিমন্ত বিশ্ব শৰ্মাটো নহয়। অখিল গগৈ নিজে কৈ আছে অহাবাৰ চৰকাৰ নাহে বুলি, গতিকে তেওঁ এইটো কিয় মোৰ বাসভৱন বুলি কৈ আছে? তাৰমানে যোৱাকালি তেওঁ ইনডাইৰেক্টলি কৈ দিলে যে অসমত অহাবাৰ বিজেপি চৰকাৰে আহিব। যিটো মুখ্যমন্ত্ৰী আৱাসগৃহ বনিছে এইটো বনোতে কিমান বছৰ লাগিব? 4 বছৰ, 3 বছৰ। মইতো ভাবোঁ যে ইমান এইটো হোৱালৈকে মোৰো থকাৰ সৌভাগ্য নহ'ব, কাৰণ অসমত 6 বছৰ 7 বছৰ লাগে এইবোৰ বনিবৰ কাৰণে। নিবিদাত 15 মাহত সম্পূৰ্ণ হ'ব বুলি কোৱা বাসগৃহটো মুখ্যমন্ত্ৰীয়ে 3-4ৰ পৰা 6-7 বছৰ লাগিব পাৰে বুলি কয়। যদি নতুন ভৱন নিৰ্মাণ হয় তেনেহ'লে প্ৰকৃততে কিমান দিনত সম্পূৰ্ণ হ'ব সেয়াও আন এক প্ৰশ্ন। আনহাতে মুখ্যমন্ত্ৰীৰ নতুন ভৱনৰ বিতৰ্কই নিঃসন্দেহে কেইদিনমানলৈ ৰাজ্যৰ ৰাজনীতিও জোকাৰি থাকিব। ব্যুৰো ৰিপৰ্ট, NKTV+।